নমস্কাৰ। এই মুহূৰ্তত অসমৰ লাখ লাখ মহিলাসকলক অৰুণোদয় আঁচনি টকা প্ৰদানৰ পৰা আৰম্ভ কৰি PM কিষাণ আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথম পাশেকলৈ চাই থাকিব, কিয়নো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে PM কিষাণ আঁচনিৰ জৰিয়তে প্ৰতি বছৰতে আপোনাৰ বেংক একাউণ্টত লাভ কৰিব ৬,০০০কৈ টকা। তো যিসকল মানুহে ভিডিঅ'টো চাই আছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথম পাশেকলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে PM কিষাণ আঁচনিলৈ এনেকৈ এক বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। तो याते लिखा है प्राप्तता किस्त आवेदन को लेकर शिकायत संभावना तक PM किसान के संबंधित अपने सभी प्रश्नों के उत्तर अनिवार्य प्राप्त कर सकते हैं। तार पिছত आरो की लिखा है पढ़ी आपनालोকক बितंभावे बुझाई दिसु। तार पिছত लिखा है योजना का जानकारी और लाभ प्राप्तता और जरूरी नियम। 3 नंबर लिखा है नया आवेदन प्रक्रिया। 4 नंबर लिखा है किस्त तारीख और भुगतान स्टेटस। तार पिছত एकेबारे शेषत কৈছে शिकायत समाधान स्थिति 155261 पर कॉल करें और कभी भी AY संचालित किसी सहायता प्राप्त करे। तो ইয়াতে উল্লেখ কৰা অনুযায়ী এতিয়াৰ পৰা আপোনালোকৰ PM কিষাণ আঁচনিলৈ যদি কোনো সমস্যা হয় তেন্তে আপোনাৰ বাবে ভাল খবৰ, কিয়নো চৰকাৰৰ ফালৰ পৰা মুকলি কৰিছে এক বিশেষ হেল্পলাইন নম্বৰ। হেল্পলাইন নম্বৰটো হ'ল 155261। তো আপোনালোকে PM কিষাণ আঁচনিৰ আবেদন সম্পৰ্কে, PM কিষাণ আঁচনিৰ নিয়ম সম্পৰ্কে, PM কিষাণ আঁচনিৰ ষ্টেটাছ আৰু PM কিষাণ আঁচনিৰ টকা যদি আপোনালোকৰ বেংক একাউণ্টত নোসোমায় সকলো সমস্যা এইখন হেল্পলাইন নম্বৰ ফোন কৰি আপোনালোকে কৰিব পাৰিব সমাধান। তো এতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় 3.0 আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় 3.0 আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বেংক একাউণ্টত অহা 3 আগষ্ট তাৰিখে সোমাব অৰুণোদয় 3.0 আঁচনিৰ টকা। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে আৰু নতুন লিষ্টত আপোনাৰ নাম আছেনে নাই যদি চাব বিচাৰে তেন্তে কেনেকৈ চাব সেয়া জনাই দিছোঁ। তো আপোনালোকে যদি অৰুণোদয় আঁচনিৰ নতুন লিষ্টখন চাব বিচাৰে তেন্তে নিজৰ পঞ্চায়তত গৈ যোগাযোগ কৰিব, অথবা নিজৰ ডেভেলপমেণ্ট ব্লক বা নিজৰ জিলাখনৰ উপায়ুক্তৰ কাৰ্যালয়ত গৈ যোগাযোগ কৰিও আপোনালোকে অৰুণোদয় আঁচনিৰ নতুন লিষ্টখন চাব পাৰিব। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ থাকিব কেৱল মাত্ৰ সেইসকল মহিলাই অহা 3 আগষ্ট তাৰিখে লাভ কৰিব নিজৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব।